আন্তঃদলীয় সংঘাতত জড়িত কংগ্ৰেছ ব্লক সভাপতি নিযুক্তিক লৈ মুকলি সংঘাত পঞ্চায়ত নিৰ্বাচনক লৈ শাসনাধিষ্ঠ বিজেপিয়ে সুসংগঠিত ৰূপত ৰণক্ষেত্ৰত নমাৰ সময়ত কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে এক বিপৰীত ছবি কংগ্ৰেছৰ জিলাই জিলাই সমষ্টিয়ে বিষমবাদ বিদ্ৰোহ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ ব্যাপক অনিয়মৰ অভিযোগ উঠিছে বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অসন্তুষ্টি বৰপেটা জিলা পিএছিৰ পৰা পদত্যাগ প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ নিৰ্দেশ আছিল ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত স্থানীয় সাংসদ আৰু বিধায়কৰ সৈতে আলোচনা কৰিব লাগে কিন্তু এই নিয়ম মানি চলা নাই ভূপেন বৰাই ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত বৰপেটা জিলা ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ কোনো ভূমিকা নাই সেইবাবে জিলা পিএছিৰ পৰা পদত্যাগ আব্দুৰ ৰহিম আহমেদৰ ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেৱব্ৰত শইকীয়াই খেলিমেলি হোৱাটো সঁচা খেলিমেলি হোৱাটো হয় আৰু যেতিয়া আমাৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিংহ ডাঙৰীয়া আহিছিলে তেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিক কৈছিলে এনেকুৱা যদি কিবা বিষয় আছে এইখিনি আপোচ কৰি ল'বলৈ মিলামিছা কৰি ল'বলৈ আজি ৰাতিপুৱা বিধায়ক আসিফ নজৰে এখন পত্ৰ প্ৰেৰণ কৰিছে যোৱাকালি আব্দুৰ ৰহিম আহমেদে এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকৰ কিছু অসন্তুষ্টি আছে মই এই বিষয়ত বেছি মন্তব্য দিব নোৱাৰোঁ নিয়মমতে হ'ব লাগে মই সেই গতিকে আমাৰ সভাপতি আৰু যিসকল আমাৰ অসমৰ বাবে ভাৰপ্ৰাপ্ত তেখেতসকলক দুয়োটা বিষয় দৃষ্টিগোচৰ কৰিছোঁ ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ হোৱা পৰিস্থিতিত কটাক্ষ কৰিছে বিজেপিয়ে ব্লক সভাপতি নিযুক্তিতে অনিয়ম তেখেতসকলৰ নিৰ্বাচিত বিধায়কে তেওঁ যি ৰাজনৈতিক পৰিক্ৰমা কমিটি এই ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ পৰা ব্লক সভাপতি নিযুক্তিৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি পেলাই পদত্যাগ কৰা অৱস্থা এটা হৈছে ব্লক কংগ্ৰেছৰ সভাপতি নিযুক্তিত হোৱা অনিয়মৰ বাবে ভূপেন বৰাৰ বিৰুদ্ধে মুকলি অভিযোগ উঠিছে এয়া কংগ্ৰেছৰ অৱক্ষয়ৰ প্ৰতিফলন নহয় কি ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা